সাময়িকভাৱে বন্ধ সামগ্ৰী মহাবিদ্যালয়ৰ সন্মুখৰ কলংখুটিৰ স্লুইচ গেটৰে যাতায়াতৰ ব্যৱস্থা বাতৰি সম্প্ৰচাৰৰ পিছতে বন্ধ হয় স্লুইচ গেটৰে যাতায়াত স্লুইচ গেটৰ দুইফালে বৃহৎ পৰিমাণৰ মেটেকাই আৱৰি ধৰাত গেটখন ভাগি পৰাৰ আশংকা প্ৰকাশ কৰা হৈছে স্লুইচ গেটখন ভাগি পৰিলে প্ৰায় 15খন গাঁৱৰ ৰাইজ প্ৰভাৱিত হ'ব লগতে অঞ্চলটোৰ যাতায়াত ব্যৱস্থাও অচল হৈ পৰাৰ আশংকা আছে এই বিপদৰ আশংকাৰ বিষয়ে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে স্থানীয় জলসম্পদ বিভাগে স্লুইচ গেটখনৰ ওপৰে যাতায়াত ব্যৱস্থা সামগ্ৰিকভাৱে বন্ধ কৰি দিছে এটা কথা ভাল লাগিছে কাৰণ কি এটো আগতে কৰিবলগীয়া আছিল এটা কিন্তু শেহতীয়া হলে আপোনালোকৰ বাতৰি প্ৰভাৱত আজি আহি পেলাই তেওঁলোকে পদক্ষেপটো লৈছে ভাল কৰিছে যে গধুৰ যান বাহন ইয়াত চলিব নোৱাৰিব টমটমো বন্ধ কৰি দিছে পৰাপক্ষত খালি মানুহক খালি দুচকীয়া বাহনখনহে চলাবলৈ অনুমতি দিছে এটো ভাল লাগিছে আৰু কিন্তু তেওঁলোকে এটা কোটেশন এটা লিখি থব লাগে যে পথ বন্ধ বুলি আৰু কাৰণ এটো চাওক আজি মানে 24 ঘণ্টা 25 ঘণ্টা যদি ভালকে বৰষুণ যদি হয় সেই